প্ৰথম কথা হ'ল বিস্মিতা গগৈ কোন? হয়তো আজিলৈকে ক'তো শুনা নাই যে ভূপেন বৰাদেৱ আমাৰ বিজেপি দললৈ যাব। আপুনি সেইটো নিউজ চালে, তাৰ পিছৰ নিউজটো উৎকৰ আপুনি নাচালে যে গো মাংস যি পেলাইছিলেগৈ তেওঁ এজন ভাৰতীয় জনতা পাৰ্টীৰ দলৰ তেওঁ এজন সদস্য। ২৬ৰ নিৰ্বাচনলৈ মাজত বহুকেইটা মাহ যদিও বাকী, কিন্তু ইতিমধ্যে দেখা পোৱা গৈছে যে নিৰ্বাচনী যি আচলতে প্ৰাক ধুমুহা, সেই ধুমুহা কিন্তু বলিবলৈ আৰম্ভ কৰিছে ৰাজ্যখনত। আপুনি প্ৰত্যেক দিনাই যদি দেখে, আপুনি মন কৰে দেখিব যে ৰাজনৈতিক নেতাৰ যি আচলতে বাক্যবান, সেই বাক্যবান আপুনি দেখা পাব। শাসক বিৰোধীৰ যি আচলতে কথাৰ কটাকটি, সেই কথাৰ কটাকটি আপুনি দেখা পাব। আৰু তেনে ধৰণৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ কিছু কথা পাতিম, কিছু প্ৰশ্ন কৰিম। আমাৰ সৈতে আছে অসম প্ৰদেশ কংগ্ৰেছৰ OBC বিভাগৰ উপাধ্যক্ষ পৰম শইকীয়া, আপোনাক স্বাগতম জনাইছো। কিছু কথা পাতিম ৰাজনৈতিক ক্ষেত্ৰখনৰ, যিহেতু এক প্ৰকাৰ ধুমুহা বলি আছে যেতিয়াৰ পৰাই গৌৰৱ গগৈয়ে সভাপতিৰ দায়িত্ব লাভ কৰিছে। তাৰ পাছতেই তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে কংগ্ৰেছ দল, প্ৰত্যেক দিনাই বাক্যবান। কিছু কথা পাতিম। আপুনি প্ৰশ্নৰ উত্তৰখিনি আপুনি পোনপটীয়াকৈ দিলে মই ভাল পাম, স্পষ্টকৈ দিলে। কংগ্ৰেছ দলত নেতৃত্ব লোৱা মানুহৰ অভাৱ, তৃণমূলৰ সৈতে কোনো সম্পৰ্ক নথকা গৌৰৱ গগৈক সেইবাবেই দায়িত্ব দিয়া হৈছে বুলি কিন্তু বিস্মিতা গগৈয়ে বিজেপিৰ দায়িত্ব লাভ কৰাৰ পিছতে এক চাঞ্চল্যকৰ মন্তব্য কৰিছে, যাৰ আচলতে সেই মন্তব্যৰ পিছতে তীব্ৰ চৰ্চা হৈছে। প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব? প্ৰথম কথা হ'ল বিস্মিতা গগৈ কোন? বিস্মিতা গগৈ প্ৰয়াত প্ৰবীণ কংগ্ৰেছ নেতা জীৱকান্ত গগৈদেৱৰ বোৱাৰী হোৱাৰ সুবাদত আমাৰ কংগ্ৰেছ দললৈ আগমন ঘটিলে। তাৰ আগতে তেওঁ কোনটো ৰাজনৈতিক দলত আছিলে? তেখেতক আমাৰ দলে প্ৰয়াত জীৱকান্ত গগৈদেৱৰ বোৱাৰী হোৱাৰ সুবাদত এক উচ্চ আসন দিছিলে। তেওঁ সেই ধাৰাবাহিকতা, আমাৰ দলে দিয়া সন্মান তেওঁ ৰাখিব নোৱাৰিলে। তেওঁ ক্ষমতালোভী মানুহ, তেওঁ দল বাগৰাৰ এটা অভ্যাস আছে। গতিকে তেওঁ আমাৰ দল ত্যাগ কৰি অন্য এটা দললৈ গৈছে। তেওঁ যিটো কথা কৈছে, মাননীয় সাংসদ তথা সন্মানীয় সভাপতি গৌৰৱ গগৈদেৱৰ যে তৃণমূল পৰ্যায়ৰ কৰ্মীৰ লগত তেওঁৰ সম্পৰ্ক নাই। মই ক'ব বিচাৰিছোঁ যে আজি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এনেকুৱা এজন মণ্ডল সভাপতিৰ আপুনি কওকচোন, যিজনৰ লগত আমাৰ গৌৰৱ গগৈদেৱৰ ডাইৰেক্ট কোনো ধৰণৰ আলোচনা হোৱা নাই। তেখেতে প্ৰত্যেকজন তৃণমূল কৰ্মীৰ লগত পোনপটীয়া যোগাযোগত আছে আৰু প্ৰত্যেকজনৰ লগত এটা সুসম্পৰ্ক আছে। গতিকে এইখিনি কথা ভিত্তিহীনভাৱে, যুক্তিহীনভাৱে আৰু তথ্য নোহোৱাকৈ যদি বিস্মিতা গগৈ ডাঙৰীয়ানে কৈছে, এইটো তেখেতৰ মই ভাবোঁ যে জ্ঞানৰ অভাৱৰ কাৰণে কৈছে। কংগ্ৰেছ দলত সাধাৰণ মানুহ থাকিব নোৱাৰে বুলি কৈছে, কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু কৈছে, আমি কোৱা নাই, মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কংগ্ৰেছ দলত সাধাৰণ মানুহ থাকিব নোৱাৰে। উদাহৰণ তেওঁ নিজে, ভূপেন বৰা উদাহৰণ হ'বলৈ গৈ আছে। তাৰ পাছতে ভূপেন বৰাও যাব কংগ্ৰেছ দলত থাকিব নোৱাৰি পেলাই। তেওঁক আমি সন্মানীয় প্ৰাক্তন মন্ত্ৰীগৰাকীক আমি প্ৰশ্ন কৰিব বিচাৰোঁ যে তেখেতক আমাৰ কংগ্ৰেছ দলে বিজেপি দললৈ যাবৰ কাৰণে বাধ্য কৰাইছিলে নে তেওঁ আমাক প্ৰবঞ্চনা কৰি পেলাই বিজেপি দললৈ গৈছিলে? কেনেকুৱা ধৰণৰ প্ৰবঞ্চনা? আমাৰ দলত তেখেতক এটা সন্মানজনক স্থিতিত ৰখা হৈছিলে, সন্মানজনক পদবীত ৰখা হৈছিলে। তাৰপিছত তেওঁ ক্ষমতালোভী মানুহ, গতিকে ক্ষমতাৰ প্ৰলোভনত পৰি তেওঁ বেলেগ দললৈ গতি কৰিছে। গতিকে তেখেত নিজেই ওলাই যোৱা মানুহ, তেখেতক আমি বাধ্য কৰোৱা নাই। ঠিক তেনেকৈ আজি যিটো কথা কৈছে ভূপেন বৰাদেৱৰ কথা, গতিকে মইতো আজিলৈকে ক'তো শুনা নাই যে ভূপেন বৰাদেৱ আমাৰ বিজেপি দললৈ যাব বা তেখেত সাধাৰণ মানুহৰ, তেখেতটো সাধাৰণ মানুহ নহয়। তেখেতে 3 বছৰতকৈ অধিক কাল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব লৈ দলক সুস্থভাৱে নেতৃত্ব দিছে। গতিকে আমাৰ কাৰণে তেখেত সদায় এজন আদৰণীয় ব্যক্তি, এজন আদৰণীয় আদৰ্শৱান মানুহ। গতিকে আমি তেখেতক সাধাৰণ ব্যক্তি বুলি নাভাবোঁ। গতিকে তেখেত এতিয়াও আমাৰ দলত এজন আদৰণীয় ব্যক্তি, এজন সন্মানীয় ব্যক্তি। কংগ্ৰেছ দলৰ অৱস্থা এনেকুৱা পাইছেগৈ নেকি যে কংগ্ৰেছ দলত থাকিলে আত্মসন্মান ফিক্সড ডিপজিট কৰিব লাগিব বুলি কৈছে মুখ্যমন্ত্ৰীয়ে কালি পৰহি, কিন্তু সংবাদ মাধ্যমৰ আগত এই কথাটো কৈছে যে কংগ্ৰেছ দলৰ অৱস্থা তেনেকুৱাই নেকি, ভিতৰৰ অৱস্থা তেনেকুৱা নেকি প্ৰকৃততে? আমিতো তেনেকুৱা কোনো দেখা নাই। আমি অতি সন্মানজনকভাৱে আমি আমাৰ দলত আছোঁ। আমাৰ আত্মসন্মান ক'তো বিসৰ্জন দিবলগীয়া নাই। আমাক কেতিয়াবা হয়তো প্ৰয়োজনতকৈ বেছিহে আমাক সন্মান দিছে। আমাক মাননীয় সভাপতি, প্ৰাক্তন সভাপতি বা বৰ্তমানৰ সভাপতিয়ে পোনপটীয়াভাৱে আমাৰ লগত যোগাযোগ কৰে, আমাৰ সাংগঠনিক দিশত আলোচনা কৰে। গতিকে তাতকৈ এজন আমাৰ নিচিনা তৃণমূল পৰ্যায়ৰ কৰ্মীক কি সন্মান দিব আপুনি কওক?
হিতাধিকাৰীৰ যিটো কথা এই কেইদিনমানৰ ভিতৰত দেখা পোৱা গৈছিল যে হিতাধিকাৰীক লৈ যথেষ্ট এটা বাদ বিবাদৰ সৃষ্টি হৈছিলে খুমটাই সমষ্টি আপুনি যিহেতু নিজে এজন কংগ্ৰেছৰ এটা বিষয় বাবদ আছে সেইটো মই পিছত ৰাখিলোঁ খুমটাই সমষ্টি আপুনি এজন ভোটাৰ খুমটাই সমষ্টিৰ এজন আপুনি বাসিন্দা খুমটাই সমষ্টিৰ বিধায়কগৰাকীয়ে কিন্তু সামাজিক মাধ্যমত লিখিবলগীয়া হৈছিলে হিতাধিকাৰী প্ৰসংগক লৈ যে হিতাধিকাৰীয়ে একো উন্নতি কৰিব নোৱাৰে হিতাধিকাৰীৰ সৃষ্টিক লৈ কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে হিতাধিকাৰীৰ যি আচলতে যিটো ব্যৱস্থা সেই ব্যৱস্থা কিন্তু শলাগ লয় কিন্তু তাৰ পৰিৱৰ্তে বিজেপিৰ বিধায়কে কিন্তু হিতাধিকাৰী যি আচলতে ব্যৱস্থা সেই ব্যৱস্থাক নস্যাৎ কৰে কি ক'ব এই কথাটো এইটো এটা বাস্তৱ কথা এইটো এটা সত্য কথা যে আমি অত্যাধিক হিতাধিকাৰী সৃষ্টি কৰি বিনা কৰ্মত আমি যদি জনসাধাৰণক অৰ্থ সাহায্য দিওঁ তাকো ঋণৰ বাবদ নহয় আঁচনিৰ বাবে বা অনুদান হিচাপে তেতিয়াহ'লে আমাৰ সমাজৰ মানুহসকল কৰ্মবিমুখ হ'ব গতিকে হিতাধিকাৰী অত্যাধিক হিতাধিকাৰী সৃষ্টি কৰি যিসকল প্ৰকৃততে পাব লাগে যিসকল ৰোগী মানুহ যিসকল দুখীয়া মানুহ কাৰোবাৰ ঘৰ বনোৱাৰ সামৰ্থ্য নাই তেখেতক ঘৰ এটা আমাৰ চৰকাৰে দিব লাগিব কিন্তু অত্যাধিক হিতাধিকাৰী সৃষ্টিয়ে আমাৰ সমাজত আমাৰ অৰ্থনৈতিক ক্ষেত্ৰত এক বিৰূপ প্ৰভাৱ পেলাব আৰু আমাৰ অৰ্থনীতি দেশৰ অৰ্থনীতি ভাঙি চুৰমাৰ হ'ব গতিকে আমি হিতাধিকাৰী সৃষ্টিৰ পৰিৱৰ্তে আমি সেইসকল ব্যক্তিক যদি কিছু উদ্যোগ গঢ়িবৰ কাৰণে আমি এক ঋণ হিচাপে তেওঁলোকক আমি এটা অৰ্থ সাহায্য দিওঁ আৰু তাৰ পৰা তেওঁলোকে যদি প্ৰডাকশ্যন কৰি প্ৰফিট কৰি তেওঁলোকৰ পৰিয়াল পোহপাল দিব পাৰে আপুনি চাওক হিতাধিকাৰী নামত কাৰোবাক লাখপতি বাইদেউক 10,000 টকা দিম বুলি কৈ আজি 2 বছৰ 3 বছৰ 4 বছৰ পিছত এবাৰ মাত্ৰ 10,000 টকা দিছে আমি যদি সেই মহিলাৰ গোটটোক যদি আমি এটা উদ্যোগ গঢ়ি দিওঁ হয়তো সেই গোটৰ প্ৰত্যেকগৰাকী মহিলাই প্ৰত্যেক মাহতেই হয়তো 15,000 টকা ইনকাম কৰিব পাৰিব বা আয় কৰিব পাৰিব কেনেকৈ তেওঁলোকে প্ৰডাকশ্যন কৰিব সেই প্ৰডাকশ্যন তেওঁলোকে মাৰ্কেটত এৰি দিব বিক্ৰী কৰিব তাৰ পৰা যি প্ৰফিট হ'ব লাভ হ'ব তাৰে তেওঁলোকে প্ৰত্যেক মাহে যদি 10 গৰাকী মহিলা আছে মই ভাবোঁ যে 10 গৰাকী 15,000 টকাকৈ প্ৰতি মাহে তেওঁলোকে প্ৰফিট কৰিবলৈ তেওঁলোকৰ ঘৰ চলাবৰ কাৰণে পাবলৈ সক্ষম হ'ব গতিকে অত্যাধিক হিতাধিকাৰী সৃষ্টিয়ে দেশৰ অৰ্থনীতিৰ ক্ষেত্ৰত এক বিৰূপ প্ৰভাৱ পেলাব যিটো আচলতে বিধায়কৰ সৈতেও মত বিৰোধ হৈছে মুখ্যমন্ত্ৰী সেই কথাটো কি কয় প্ৰথম কথা হ'ল বিস্মিতা গগৈ কোন হয়তো আজিলৈকে ক'তো শুনা নাই যে ভূপেন বৰাদেৱ আমাৰ বিজেপি দললৈ যাব মাংসৰ ৰাজনীতি আপোনালোকে কৰিছে এটা অপ্ৰীতিকৰ সৃষ্টি আপোনালোকে অসমত সৃষ্টি কৰিব বিচাৰিছে ৰাজ্যখন উত্তপ্ত কৰিব বিচাৰিছে এনেকুৱা হৈছে নেকি তেনেকুৱা আপুনি সেইটো নিউজ চালে তাৰ পিছৰ নিউজটো উৎকৰ আপুনি নাচালে যে গো মাংস যি পেলাইছিলেগৈ তেওঁ এজন ভাৰতীয় জনতা পাৰ্টীৰ দলৰ তেওঁ এজন সদস্য তেওঁলোকৰ নিজৰ দলীয় কথা অৱশ্যে মই এটা কথা ক'ব পাৰোঁ যিটো কথা মই কৈ গ'লোঁ সেইটো কথা খুমটাই যিজন বিধায়ক তেওঁ সেই একেটা কথাই কৈছে যে অত্যাধিক হিতাধিকাৰী সৃষ্টি কৰিলে আমাৰ দেশৰ অৰ্থনীতি ভাগি পৰিব আমি দেখিছোঁ যে হয়তো যোৱাকালি হয়তো এখন সংবাদমেল সম্বোধন কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই কৈছে যে গৌৰৱ গগৈয়েহে তথাকথিত হিন্দু বুলি কৈছে গৌৰৱ গগৈ তথাকথিত হিন্দু নিষিদ্ধ মাংস তেওঁ চুব পাৰে মই শব্দটো ক'বলৈ বেয়া পাইছোঁ নিষিদ্ধ মাংস চুব পাৰে বিজেপি বা RSS চুব নোৱাৰে আচলতে এই মাংসৰ ৰাজনীতি চলি আছে গোটেই দোষটো এক প্ৰকাৰ যদি ক'বলৈ যাওঁ কংগ্ৰেছলৈ আপোনালোকৰ কংগ্ৰেছ দললৈ ঠেলি দিয়া হৈছে যে মাংসৰ ৰাজনীতি আপোনালোকে কৰিছে এটা অপ্ৰীতিকৰ সৃষ্টি আপোনালোকে অসমত সৃষ্টি কৰিব বিচাৰিছে ৰাজ্যখন উত্তপ্ত কৰিব বিচাৰিছে এনেকুৱা হৈছে নেকি তেনেকুৱা আপুনি সেইটো নিউজ চালে তাৰ পিছৰ নিউজটো উৎকৰ আপুনি নাচালে যে গো মাংস যি পেলাইছিলেগৈ তেওঁ এজন ভাৰতীয় জনতা পাৰ্টীৰ দলৰ তেওঁ এজন সদস্য গতিকে তেওঁক হয়তো প্ৰয়োগ কৰিছে ভাৰতীয় জনতা দলে যে তোমালোকে সমাজত বিভেদৰ সৃষ্টি কৰা ধৰ্মৰ নামত তোমালোকে সমাজত বিভাজনৰ সৃষ্টি কৰা এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰা যাতে এই গোটেই বদনামখিনি ভাৰতীয় জাতীয় কংগ্ৰেছৰ দললৈ যায় আৰু তেওঁলোকে তাৰ মুনাফা আদায় কৰিব পাৰে আপোনালোকে দেখিলে যে গো মাংস পেলাই দিয়া মানুহজন ভাৰতীয় জনতা দলৰহে সদস্য আমাৰ দলৰ সদস্য নহয় গতিকে ইয়াৰ পিছত আপুনি কি ক'ব কওক তেওঁলোকে যিটোৱে পৰিকল্পনা লয় সেই পৰিকল্পনাটোৱে আনচাকচেছ হয় তেওঁলোকে ধৰা পৰি যায় তেওঁলোকে উলংঘ হৈ পৰে গতিকে তাৰ পিছতো তেওঁ ক'ব পাৰে নেকি আজি মই হিন্দু ধৰ্ম একচুৱেলি হিন্দু ধৰ্ম কি যিসকল মানুহ কোনো ধৰ্মত নাই তেওঁৱে হিন্দু চবতকৈ আদিম ধৰ্ম যেতিয়া এই পৃথিৱীত ধৰ্মৰ সৃষ্টি হোৱা নাছিল তেতিয়া হিন্দু ধৰ্ম হৈছিল গতিকে হিন্দু ধৰ্মৰ পৰাহে বেলেগ বেলেগ ধৰ্মৰ সৃষ্টি হৈছে বেলেগ বেলেগ
ধৰ্মলৈ মানুহ গৈছে গতিকে আমি ক'ব বিচাৰোঁ যে তথাকথিত শব্দটো তেখেতে কিয় ব্যৱহাৰ কৰিব লাগে তেখেতেও এজন হিন্দু ময়ো এজন হিন্দু ধৰ্মৰ মানুহে আন এজন হিন্দু ধৰ্মৰ মানুহক যদি সন্মান কৰিব নাজানে তেতিয়াহ'লে ধৰ্মটোক আমি অসন্মান কৰা হ'ব আমাৰ ধৰ্মটোক আমি বা আমাৰ ধৰ্মীয় মানুহখিনিক আমি অসন্মান কৰা হ'ব গতিকে তেনে কথা এজন জ্যেষ্ঠ মন্ত্ৰীৰ মুখত শোভা নাপায় ঠিক আছে আমি ২৬ৰ নিৰ্বাচনৰ কথা পাতিম গৌৰৱ গগৈক মুখ্যমন্ত্ৰীৰ ৰূপত আপোনালোকে ইতিমধ্যে সপোন দেখিছে কেনেধৰণে সপোন ফলিয়াব ২৬ত কেনেধৰণৰ ৰণকৌশল হ'ব কেনেদৰে আপোনালোকে বাগজৰি বান্ধিব এয়া সপোন নহয় আমাৰ পৰিকল্পনা আৰু এই পৰিকল্পনাত আমি আশাবাদী আমি ১০০%ই আমি কৃতকাৰ্য হ'ম যে যেতিয়াই আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈদেৱে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব ল'লে আপোনালোকে ইতিমধ্যে লক্ষ্য কৰিছে যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ লাখ লাখ কংগ্ৰেছ কৰ্মী তেখেতৰ সমৰ্থনত ওলাই আহিছে আজিও তেখেত কোকৰাঝাৰ গৈছে তাতো হাজাৰ হাজাৰ কৰ্মী তেখেতৰ সমৰ্থনত ওলাই আহিছে আৰু সকলোৱে মাত্ৰ তেখেতৰ নেতৃত্বত অসমত কংগ্ৰেছ দলৰ এখন চৰকাৰ প্ৰতিষ্ঠা হোৱাটো বিচাৰিছে অকল সেয়াই নহয় অসমৰ সৰ্বসাধাৰণ ৰাইজে সৰ্বস্তৰৰ ৰাইজে পুৰুষ মহিলা ছাত্ৰ ছাত্ৰী যুৱক যুৱতী সকলো মানুহে এখন সুস্থ সমাজ এখন সুস্থ চৰকাৰ অসমত বিচাৰিছে এটা পৰিৱৰ্তন বিচাৰিছে আৰু এই পৰিৱৰ্তনটো আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈদেৱৰ নেতৃত্বত বিচাৰিছে নিশ্চিতভাৱে এয়া আছিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অসম প্ৰদেশ কংগ্ৰেছৰ OBC বিভাগৰ উপাধ্যক্ষ পৰাণ শইকীয়াৰ সৈতে আমি কিছু মন্তব্য ল'বলৈ আমি চেষ্টা কৰিলোঁ কিছু বাৰ্তালাপ কৰিলোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ কিছু আচলতে চৰ্চিত বিষয় আমি এই মুহূৰ্তত পাতিবলৈ আমি চেষ্টা কৰিলোঁ